আসলতে কালিলে 2026 চনৰ বিধানসভা নিৰ্বাচন আছে। তাৰ পাক মুহূৰ্তত আজি নিশা বিজেপি দলৰ যিজন প্ৰাৰ্থিত্ব আগবঢ়াইছে কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা, তেখেতে শিৱসাগৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে এদল বাহিৰা ভেৰণীয়া গুণ্ডা আনি প্ৰত্যেকটো পঞ্চায়ততে আমাৰ যি ৰাইজৰ দলৰ কৰ্মী আছে তেওঁলোকক ঘৰৰ ভিতৰৰ পৰা ওলোৱাত বাধা নিক্ষেপ কৰিছে। আৰু তেওঁলোকে যদি ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে তেওঁলোকক মাৰপিট কৰিছে, তেওঁলোকক ভয় ভাবুকি দিছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে তেওঁলোকে আমাৰ কেইবাজনো সতীৰ্থক খুব বেয়াকৈ আঘাত কৰিছে। আপোনালোকে খন্তেক সময় আগতেই আমাৰ হাঁচৰ পঞ্চায়তৰ দয়া চাৰিআলিত আমাৰ দুজন সতীৰ্থক খুব বেয়াকৈ মাৰিছে। তেওঁলোকক জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। তেখেতলোকৰ অৱস্থা বৰ সংকটজনক। আৰু আচলতে শিৱসাগৰ এখন শান্তিপ্ৰিয় ঠাই। এই শান্তিপ্ৰিয় ঠাইত যিজন কুশল দুৱৰী জয়ন্ত হাজৰিকা নামৰ যিজন এইবাৰ আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, তেখেতে ডিমৌৰ পৰা আহি শিৱসাগৰ যি আমাৰ শিৱসাগৰৰ স্বাভিমান আছিলে, যি শান্তিপ্ৰিয় ঠাই আছিলে, এই শান্তিপ্ৰিয় ঠাইত অশান্তি সৃষ্টি কৰিবৰ বাবে এনেধৰণৰ কামবোৰ কৰিছে। তেওঁ এদল মুখত কোলা কাপোৰ মৰা ভেৰণীয়া গুণ্ডা আনি থৈছে। ভেৰণীয়া গুণ্ডাবোৰে অকল আমাৰ মানুহবিলাকক পিছা কৰি গাড়ী ঘৰত সোমাব নিদিয়ে। ঘৰলৈ গ'লে গাড়ী এখন লৈ ঘৰলৈ গ'লে গাড়ীখন চেক কৰে, তেওঁ কি আনিছে কি নাই আনা, তেওঁলোক পুলিচ, তেওঁলোক যেন প্ৰশাসন তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। আমি এনেকুৱা কাণ্ডত তীব্ৰ গৰিহণা দিছো। আমি গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো। আৰু ৰাইজে বিচাৰ কৰিব সেই যে 90 দশকৰ যি কলা দিনবোৰ আছিলে, সেই কলা দিনবোৰ যেন আজি আকৌ পুনৰ ঘূৰি আহিলে আমি শিৱসাগৰত আজি এই নিশা এই অনুভৱ কৰিছো। ইতিমধ্যে আমাৰ 3জন আঘাতপ্ৰাপ্ত হৈছে। 2জনক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে, বিদ্যুৎ শইকীয়া আৰু প্ৰাণদীপ, ক্ষমা কৰিব, প্ৰাণজ্যোতি আৰু দেৱজ্যোতি লিকচনক ইতিমধ্যে আমি চিকিৎসা কৰিবলৈ জয়সাগৰ চিকিৎসালয়ৰ পৰা ঘৰত থবলৈ যাওঁতেও তেওঁলোকৰ এদল ভেৰণীয়া গুণ্ডাই ৰাস্তাত আগুচি ধৰি ৰাখে 2খন গাড়ী। তাৰপিছত আমি গৈ পুলিচক প্ৰশাসনৰ সহায় লৈ তেওঁলোকক আমি তাৰ পৰা উদ্ধাৰ কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।